মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত ৬৫ কবিতাৰ কবি ৰঘুনাথ চৌধুৰীৰ এই কবিতাৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। প্ৰথমে তোমালোকৰ অতি চমু উত্তৰ লিখা। ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। ৰঘুনাথ চৌধুৰী কবিতা পুথি দুখনৰ নাম লিখা। সাদৰী আৰু কেতেকী। প্ৰকৃতিক কোনে সাদৰী আনিলে বুলি কবিয়ে কৈছে? কৃষলয় দলে প্ৰকৃতিক সাদৰী আনিলে বুলি কবিয়ে কৈছে। মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে। জল স্থল আৰু অন্তৰিক্ষ বা আকাশত দেৱতাৰ মহা অভিযান চলিছে বুলি কবিয়ে কৈছে। মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে। কৃষক বেনুৱে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে। কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু আনিছে লিখা। কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তুৰ বৰ্ণনাৰ আওতালৈ আনিছে। সেইবোৰ হ'ল উষা, কৃষলয়, চামৰ, কুসুম, ৰবাব, অন্তৰিক্ষ, কৃষক বেনু আৰু বিহংগ। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? প্ৰশস্তি নামৰ কবিতাটি কবিয়ে দৰাচলতে এই ধুনীয়া পৃথিৱীখনৰ সৃষ্টিকৰ্তা ভগৱানক বৰ্ণনা কৰিছে। কিয়নো ভগৱানৰ অপাৰ কৰোণাৰ বাবেহে আমি এনে এখন সুন্দৰ পৃথিৱীত বাসিন্দা হৈছোঁ। এই পৃথিৱীখন ভগৱানে বৰ সুন্দৰকৈ সজাইছে। পুৱাৰ সোণালী কিৰণ, ভিন্নৰঙী সুগন্ধি ফুলৰ সুষমা, গছে বিৰিখে সুমধুৰ কাকলিয়ে নাচি বাগি জঁপিয়াই ফুৰা, নানাৰঙী চৰাই চিৰিকটি, নদী নিজৰা, নিশাৰ আকাশত জিলমিলাই থকা তাৰকাৰাজি, এই সকলোবোৰে পৃথিৱীখনক এক নান্দনিক সৌন্দৰ্য প্ৰদান কৰিছে। সেয়ে ভগৱানৰ গুণমুগ্ধ কবিয়ে পৰম আন্তৰিকতাৰে নেদেখাজনক প্ৰশস্তি কৰিছে। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। কবিতাটিৰ মাজেদি সুন্দৰৰ সাধনা জীৱনৰ খেল, এই বাক্যশাৰী বহু সুন্দৰ ৰূপত প্ৰকট হৈছে। প্ৰকৃতিৰ অন্যবদ্য ৰূপ বৰ্ণনাত সিদ্ধহস্ত কবি চৌধুৰীদেৱে অতি সুন্দৰকৈ প্ৰকৃতিৰ বিননীয়া ৰূপ ফুটাই তুলিছে। পুৱাৰ হেঙুলীয়া সুৰুজৰ আভাৰে জকমকীয়া পৃথিৱী, নৱগণত্ৰিত কুঁহিপাতে যেনে প্ৰকৃতিদেৱীক বা যি আদৰণি জনাইছে, সুন্দৰৰ সন্ধান কৰ্তাজনে প্ৰকৃতিৰ সাধাৰণ ব্ৰতৰ মাজতো অসাধাৰণ সৌন্দৰ্যৰ সন্ধান দিয়ে বা সন্ধান কৰে। বহু বিহগীৰ সুমধুৰ কলকলনিৰ মাজত কবিয়ে দেখা পাইছে অপাৰ্থিব সৌন্দৰ্য। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো অনুপৰমাণুৱে কবিয়ে অনাবিল সৌন্দৰ্যৰ সন্ধান কৰিছে। প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা। ৰঘুনাথ চৌধুৰীদেৱে প্ৰশস্তি নামৰ কবিতাটিৰ মাজেদি প্ৰকৃতিৰ অতুলনীয় সৌন্দৰ্যৰাশি বৰ্ণনা কৰিছে। ইয়াৰ লগতে কবিজনাই প্ৰকৃতিৰ এই অপূৰ্ব সৌন্দৰ্যৰ মাজত বাৰম্বাৰ ভগৱানৰ অস্তিত্ব অনুভৱ কৰিছে। ভক্তিমাৰ্গত বিশ্বাসী কবিজনাই সেয়ে অমৃতৰ সন্তান মানুহক মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। পুৱাৰ হেঙুলীয়া কিৰণে পৃথিৱী টোৱাই যোৱাৰ লগে লগে কুমলীয়া কুঁহিপাতবিলাকে হালি জালি প্ৰকৃতি দেৱীক যেন পুৱাৰ সম্ভাষণ জনায়। বতাহৰ বুকুচাত ভিন্নৰঙী ফুলৰ সুবাসে চৌদিশ আমোল মোলাই তোলে। সকলোৰে যেন পৰম পুৰুষ ভগৱানক সন্ধান কৰে। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডখন যেন ভগৱানৰ আশীষধন্য হৈ ৰঙত মতলীয়া হৈ পৰে। পুৱাৰ এনে শুভ লগনত কবিয়ে সকলোকে মুক্তিৰ বাট বিচাৰিবলৈ
আহ্বান জনাইছে বতাহৰ হৌহৌনিটো কবিয়ে যেন শুনিবলৈ পাইছে কৃষ্ণৰ মোহন বেণুৰ ধ্বনি প্ৰকৃতিৰ লাৱণ্যময়ী ৰূপৰ মাজত অনুৰণিত হোৱা আধ্যাত্মিক চেতনাই কবিতাটিত এক বিশেষ মাত্ৰা প্ৰদান কৰিছে উঠাহে ঋক্তিক ধ্যানী অমিতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা কবিয়ে গোটেই কবিতাটিৰ মাজত নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজত ঈশ্বৰ ভক্তি স্বৰূপ সোমাই আছে কবিয়ে অমিতৰ সন্তান ঋতুৰাজক কালৰাত্ৰিৰ শেষত মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছিল যাতে ভগৱানক আৰাধনা কৰি সকলো ঈশ্বৰৰ লগত বিলীন হৈ যাব পাৰে সকলো মুক্তিৰ পথ বিচৰা যাত্ৰীসকলক মহাকাল ৰাত্ৰিৰ শেষত মুক্তি বিচৰাৰ কথা কৈছে সুন্দৰৰ ৰূপধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে প্ৰশস্তি কবিতাটিত কবি চৌধুৰী দেৱে প্ৰকৃতিৰ অতুলনীয় ৰূপ ৰাখি বৰ্ণনা কৰাত সামন্তৰালভাৱে পৰম পুৰুষ ভগৱানৰ মহিমাৰ কথাও ব্যক্ত কৰিছে ভগৱানে এই পৃথিৱীখন প্ৰদান কৰিছে পালন কৰিছে আৰু এদিন সংহাৰ কৰিব গছ-গছনি গছলতিকা চৰাই চিৰিকটি নদী নিজৰা ফুল তৰা গানেৰে সমৃদ্ধ এই বিনন্দীয়া প্ৰকৃতিৰ সৌন্দৰ্য সুধাপান কৰাৰ সময়ত চিৰসুন্দৰ ভগৱানক ধ্যান কৰিবলৈ ভক্তপান কবিজনাই সকলোকে নতশিৰে আহ্বান জনাইছে কিয়নো সত্যম শিৱম সুন্দৰম তাৰপিছত আছিলে ব্যাখ্যা কৰা উঠে তৰু শিৰে শিৰে বন বিহংগৰ চন্দ্ৰভৰা সুমধুৰ টান জলস্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিত নামৰ কবিতাটিৰ পাঠ্যপুথিৰ ৰঘুনাথ চৌধুৰীদেৱৰ ৰচনা কৰা প্ৰশস্তি নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে প্ৰকৃতি বিৰন্দীয়া ৰূপৰ মাজত ভগৱানৰ অস্তিত্ব নিহিত হৈ থকাৰ প্ৰসংগত কবিতাফাকি অনুৰণিত হৈছে বা তুলি দিয়া হৈছে এনেধৰণে লিখিলেও হ'ব গছলতিকা তৰু তৃণ চৰাই চিৰিকটি নদী নিজৰা ফল ফুলৰ এই ভৰা এই ধুনীয়া ধৰণীখন ভগৱানে সৃজন কৰিছে উপজি পোৱাতে বিৰিঘৰ ডালে ডালে জপিয়াই লঠিয়াই চৰাই চিৰিকটিবোৰে সুমধুৰ গীত জোৰে বন বিহগীৰ কলকলনিয়ে সকলোৰে হৃদয়ত আনন্দৰ জোৱাৰ তোলে এটা নতুন দিনৰ নতুন আশাৰে মানুহে নিজৰ নিজৰ কৰ্মত লিপ্ত হয় চৰাই চিৰিকটিবিলাকেও যেন আনন্দত আত্মহাৰা হৈ ভগৱানক কৃতজ্ঞতা জনায় গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনি যেন আনন্দত আত্মহাৰা হৈ ভগৱানক আৰতি কৰে ভাৰতীয় আধ্যাত্মিক দৰ্শনত বিশ্বাসী কবিয়ে যেন ক'ব বিচাৰিছে সমস্ত ভূততে ব্যাপী আছা মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি ইয়াৰ পিছত কৰি দীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ শেষ হ'ল মহাকাল ৰাত্ৰি উঠাহে ঋক্তিক ধ্যানী অমিতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী প্ৰস্তুত পদাংশ আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ দ্বাৰা ৰচিত কবিতা প্ৰশস্তিৰ পৰা তুলি লোৱা হৈছে কবিয়ে অমিত সন্তানৰূপী মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে কবিয়ে গোটেই কবিতাটোৰ মাজেৰে অদৃষ্টৰ সন্ধান পাইছে পঞ্জীভূত হৈ থকা ক্লেদসমূহ বিদাৰিত হৈছে লাহে লাহে আন্ধাৰ ৰাতি নাইকিয়া হৈ আহিছে অমিতৰ পুত্ৰ স্বৰূপ পুৰোহিত তথা পথযাত্ৰী সকলকো মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে কাৰণ ঈশ্বৰৰ মাজতে মানুহৰ মুক্তিৰ পথ সঞ্চিত হৈ থাকে আৰু সেয়েহে কবিয়ে কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ কৈছে ইয়াৰ পিছৰটো মোহন কিচক বেনু অনাহত চন্দে গাই মহা মহিমৰ গান মোহতণ্ডালক তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপধ্যান উক্ত কবিতাৰ ফাঁকি আমাৰ পাঠ্যপুথিৰ প্ৰশস্তি নামৰ কবিতাৰ পৰা অন্তৰ্গত কবিতাটোৰ ইয়াতে কবিয়ে সুন্দৰৰ আৰাধনাৰ লগে লগে পৰম পুৰুষ ভগৱানক আৰাধনা কৰিবলৈ বিনম্ৰ আহ্বান জনাইছে ভগৱানে তেওঁৰ নিপুণ হাতেৰে বৰ নিখুঁতকৈ এই পৃথিৱীখন সৃষ্টি কৰিছে পুৱাৰ সোণালী কিৰণ ঢালি পুনৰ আকাশত যেতিয়া বেলিটিয়ে ভুমুকি মাৰে সেই দৃশ্য অতি মনোমুগ্ধকৰ হৈ পৰে তাৰ সমান্তৰালভাৱে প্ৰভাতী পক্ষীৰ গুঞ্জনে ৰূপত ৰহণ ঢালে গছলতিকা আৰু বহুৰঙী ফুলৰ সুৰভি বতাহৰ বুকুচাত
উঠি চৌপাশ আমোলমোলাই তোলে কবিয়েনে অনুভৱ হৈছে ভুৱনমোহন কৃষ্ণৰ বেণুবাদন যেন বতাহৰ ছন্দে ছন্দে অনুৰণিত হৈছে আধ্যাত্মিক চেতনাৰে পুষ্ট কবিজনই সকলোতে অনুভৱ কৰিছে ভগৱানৰ অস্তিত্ব সেই ভক্তপ্ৰাণ কবিয়ে টোপনি মোহেৰি পৰম সুন্দৰ অনুপম সৌন্দৰ্য সুধা পান কৰি তেখেতৰ প্ৰতি ভক্তি অৰ্থে নিবেদন কৰিবৰ বাবে আহ্বান জনাইছে ইয়াৰ পিছত কিখলৈ কুহিপাত বা গজালি কুহ চিত্ৰহাৰী অন্তৰ চুই যোৱা মন হৰণ কৰা অন্তৰীক্ষ আকাশ যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায় তণ্ডালক শ্ৰান্ত ক্লান্ত বেছিকৈ ভাগৰ লাগি টোপনিত কলমতিয়াই থকা অৱস্থা বাক্য ৰচনা কৰা দশোদশ বহাগমহীয়া তগৰ ফুলৰ গোন্ধ দশোদশ বিয়পি পৰিছে উপেক্ষিত সন্তানীৰ দ্বাৰা উপেক্ষিতা মাতৃগৰাকীয়ে বৃদ্ধাশ্ৰমত থাকিবলৈ বাধ্য হৈছিল অমিত দেৱতা আৰু অসুৰ লগ লাগি ক্ষীৰ সাগৰত অমিত মন্থন কৰিছিলে মায়া মোহৰ কবলত পৰি মানুহে পৃথিৱীত নানা অপকৰ্ম কৰে সমাৰ্থক শব্দ তৰু গছ বিৰিখ বৃক্ষ মুক্তি পৰিত্ৰাণ নিৰ্জন সুমধুৰ সৌদি সুৰীয়া শ্ৰুতিমধুৰ অভিযান যাত্ৰা গণন ৰাওনা ধ্যানী তপস্বী আৰু যোগী মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰশস্তি কবিতাৰ প্ৰশ্ন উত্তৰ দিয়া হ'ল তোমালোকে প্ৰশ্ন উত্তৰখিনি লিখিবা পৰীক্ষালে তোমালোকে মুখস্থ কৰিবা ভিডিঅ'টো লাইক কৰিবা লগৰ লগত শ্বেয়াৰ কৰিবা আৰু তোমালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা থেংক ইউ